2 মাহ নহতে তো ভাঙি গ'লে গোটেইখিনি মানে হৈ গৈছে। গতিকে ইয়াতে আমি বেলেগ একো কৰা নাই। আমি মুখ্যমন্ত্ৰীকলৈকে অনুৰোধ জনাইছোঁ যে তেখেতে আমাক যাতে এটা সুব্যৱস্থা কৰি দিয়ে। বহুত অসুবিধা হৈছে ইয়াত। মানুহ গাড়ী এক্সিডেণ্ট, বহুত এক্সিডেণ্ট হৈ গৈছে। এতিয়া মানুহ এটা মৰি গৈছে। গতিকে সেইটোৰ কাৰণে আমাক এটা লাগে। কি কম মানে আমি নিজে ৱাল চোৱাল ভাঙি ৰাস্তা বনাব দিছোঁ আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে। আমাৰ এতিয়া 2 মাহ হোৱা নাই, ৰাস্তাটো গোটেইটো ভাঙি চিঙি গৈছে। যেতিয়া ৰাস্তা বনাই তেতিয়া ঠিকাদাৰ লগতে আছে। তাৰোপৰি কৰ্মচাৰীকেইটাৰ ইমান দপদপনি, সিহঁতে তাৰমানে তাহাৰ মদগনিত কামবিলাক কৰিছে। আমাৰ ৰাইজৰ কোনো কথা শুনা নাই। গতিকে এনেকুৱাটো নহ'ব। এটা চৰকাৰে ইমান টকা দি এটা ৰাস্তা বনাব দিছে, এনেকৈ যদি ফোৰ মাৰি থৈ যায় আমাৰ কি হ'ব গতি? এতিয়া 2 মাহ হয় না, ৰাস্তাটো খহি গ'ল। এতিয়া বাৰিষা আহিব আছে, বাৰিষা আহিলে আৰু কি হ'ব? আমি মানুহবিলাক কেনেকৈ অহা যোৱা কৰিম? এইটো ৰাস্তা হৈছে, আপোনালোকে নিজে চাওকচোন কি ৰাস্তা বনাই দিছে। এইটো তাৰমানে বনাব লাগে, বনাইছে। আৰু আমি ছাৰক এটা কথাই ক'ম যে আমাৰ এই ৰাস্তাটো ভাল হোৱা নাই। গতিকে আপুনি যাতে অনুগ্ৰহ কৰি আমাক ইমিডিয়েট ৰাস্তাটো ভালকৈ বনাই দিয়ে আৰু মানুহখিনি সুবিধাখিনি কৰি দিয়ে। তাৰোপৰি এতিয়া অহা যোৱা কৰোঁতে মানুহবিলাকৰ ইমান ভয় লাগে। তাৰমানে গাড়ীখন উঠোৱাতে কেনেকৈ উঠাব, নামতে কেনেকৈ উঠাব, ইমান ডাউন হৈছে তাৰমানে ৰাস্তাটো। আমি ৰাস্তাটো আমাক অলপমান শ্লপিং কৰি দিব লাগে আৰু ডাউনখিনি অলপমান আমাক সেই কৰি দিব লাগে, ওখ কৰি দিব লাগে। সেইটোৱে অনুৰোধ কৰিছোঁ আমি। প্ৰবল ভট্টা বুলি হ'লে এজন কণ্ট্ৰেক্টৰে পাইছিলে। তেখেতে বাকী ড্ৰেইনৰ কামখিনি যেখানি কৰিছে আমি ভালেই বুলি ক'ব পাৰোঁ, কিন্তু ৰাস্তাৰ যেখানি কাম কৰিছে তেখেতে সেইখিনি আমাৰ মানে ছেটিছফাই হোৱা নাই। এইটো 1.8। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটোৱে ক'ম যে সামগ্ৰী ব্যৱহাৰ কৰিছে তেখেতে কৰা নাই। কাৰণ আপোনালোকে নিজেই দেখিছে যে এই গিট্টিটো যিটো গিট্টি ঠিকে আছে, বালু চিমেণ্টটো ইহঁতে ষ্টোনডাছ ইউজ কৰিছে। যিটো ষ্টোনডাছ ইউজ কৰিব লাগে নালাগে, এইটো নদীৰ বালুৱে ইউজ কৰিব লাগে। কিন্তু সেই বস্তুটো যাতে সিহঁতে কৰা নাই আৰু নাই সেইটো কৰা নাই। এতিয়া আমাৰ এটাই অভিযোগ, তেখেতসকলে ৰাস্তাটো দুবাৰা ভাল কৰি দিয়ক। আৰু যদি আমাৰ এই শ্লপিংটো, আৰু আমাৰ এটা আগতে কি হৈছিলে, সৰু সুৰাকৈ আমি ৰাস্তা এটা বনাই লৈছিলোঁ, তেখেতসকলে সেই ৰাস্তাৰ ওপৰতে মাটি ঢালি আৰু সেই গিট্টি বাগেৰা দি পেলাই মানে সেইখিনি তালি টপলি মাৰি থৈ গুচি গ'ল। আৰু 2 মাহ নহতে তো ভাঙি গ'লে গোটেইখিনি মানে হৈ গৈছে। গতিকে ইয়াতে আমি বেলেগ একো কৰা নাই। আমি মুখ্যমন্ত্ৰীকলৈকে অনুৰোধ জনাইছোঁ যে তেখেতে আমাক যাতে এটা সুব্যৱস্থা কৰি দিয়ে। বহুত অসুবিধা হৈছে ইয়াত। মানুহ গাড়ী এক্সিডেণ্ট, বহুত এক্সিডেণ্ট হৈ গৈছে। এতিয়া মানুহ এটা মৰি গৈছে। গতিকে সেইটোৰ কাৰণে আমাক এটা লাগে। কি কম মানে আমি নিজে ৱাল চোৱাল ভাঙি ৰাস্তা বনাব দিছোঁ আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে। আমাৰ এতিয়া 2 মাহ হোৱা নাই, ৰাস্তাটো গোটেইটো ভাঙি চিঙি গৈছে। যেতিয়া ৰাস্তা বনাই তেতিয়া ঠিকাদাৰ লগতে আছে। তাৰোপৰি কৰ্মচাৰীকেইটাৰ ইমান দপদপনি, সিহঁতে তাৰমানে তাহাৰ মদগনিত কামবিলাক কৰিছে। আমাৰ ৰাইজৰ কোনো কথা শুনা নাই। গতিকে এনেকুৱাটো নহ'ব। এটা চৰকাৰে ইমান টকা দি এটা ৰাস্তা বনাব দিছে, এনেকৈ যদি ফোৰ মাৰি থৈ যায় আমাৰ কি হ'ব গতি? এতিয়া 2 মাহ হয় না, ৰাস্তাটো খহি গ'ল। এতিয়া বাৰিষা আহিব আছে, বাৰিষা আহিলে আৰু কি হ'ব? আমি মানুহবিলাক কেনেকৈ অহা যোৱা কৰিম? এইটো ৰাস্তা হৈছে, আপোনালোকে নিজে চাওকচোন কি ৰাস্তা বনাই দিছে। এইটো তাৰমানে বনাব লাগে, বনাইছে। আৰু আমি ছাৰক এটা কথাই ক'ম যে আমাৰ এই ৰাস্তাটো ভাল হোৱা নাই। গতিকে আপুনি যাতে অনুগ্ৰহ কৰি আমাক ইমিডিয়েট ৰাস্তাটো ভালকৈ বনাই দিয়ে আৰু মানুহখিনি সুবিধাখিনি কৰি দিয়ে। তাৰোপৰি এতিয়া অহা যোৱা কৰোঁতে মানুহবিলাকৰ ইমান ভয় লাগে। তাৰমানে গাড়ীখন উঠোৱাতে কেনেকৈ উঠাব, নামতে কেনেকৈ উঠাব, ইমান ডাউন হৈছে তাৰমানে ৰাস্তাটো। আমি ৰাস্তাটো আমাক অলপমান শ্লপিং কৰি দিব লাগে আৰু ডাউনখিনি অলপমান আমাক সেই কৰি দিব লাগে, ওখ কৰি দিব লাগে। সেইটোৱে অনুৰোধ কৰিছোঁ আমি। প্ৰবল ভট্টা বুলি হ'লে এজন কণ্ট্ৰেক্টৰে পাইছিলে। তেখেতে বাকী ড্ৰেইনৰ কামখিনি যেখানি কৰিছে আমি ভালেই বুলি ক'ব পাৰোঁ, কিন্তু ৰাস্তাৰ যেখানি কাম কৰিছে তেখেতে সেইখিনি আমাৰ মানে ছেটিছফাই হোৱা নাই। এইটো 1.8। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটোৱে ক'ম যে সামগ্ৰী ব্যৱহাৰ কৰিছে তেখেতে কৰা নাই। কাৰণ আপোনালোকে নিজেই দেখিছে যে এই গিট্টিটো যিটো গিট্টি ঠিকে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।